নমস্কাৰ মাজত মাত্ৰ এটা দিন বাকি আছে আৰু এটা দিনৰ পিছতে আপুনি লাভ কৰিব সৰকাৰি ঘৰ ইতিমধ্যে সৰকাৰি পোৰ্টেল খুলি দিয়া হৈছে অন্নেখা পোৰ্টেল মুকলি কৰি দিয়া হৈছে 31 মাৰ্চলৈ শেষ সীমা আছিল যদিও হেয়া আকৌ পুনৰ বৃদ্ধি কৰি 15 এপ্ৰিললৈ কৰি দিয়া হৈছে সময় সীমা আৰু 15 এপ্ৰিলৰ ভিতৰত যদি আপুনি সৰকাৰি ঘৰ পকি ঘৰ লাভ কৰা নাই তেনেহলে আপোনাৰ কেঁচা ঘৰটোৰ হৈতে ফটো এখন মাৰি সেই অন্নেখা পোৰ্টেলত আপুনি আপলোড কৰক লগে লগে আপুনি সৰকাৰি ঘৰৰ বাবে উপযোগী হৈ উঠিব আৰু ইতিমধ্যে জীৱিকা সখীকলে ঘৰে ঘৰে গৈ জিঅ' টেগিংৰ কাম আৰম্ভ কৰিছে আপুনিও আপোনাৰ ঘৰৰ জিঅ' টেগিং কৰিব পাৰে আপুনি নিজেই কৰিব পাৰে সৰকাৰি ঘৰৰ বাবে আপুনি আবেদন নিজেই কৰিব পাৰে অন্নেখা পোৰ্টেলৰ জৰিয়তে এটা কেঁচা আপোনাৰ ঘৰত থকা কেঁচা ঘৰটোৰ হৈতে ফটো মাৰি আপলোড দিয়ক অন্নেখা পোৰ্টেলত আপুনি লাভ কৰিব সৰকাৰি ঘৰ এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত কবিকাক লৈ কাৰণে চেষ্টা কৰিছো সৰকাৰি ঘৰৰ বাবে জিঅ' টেগিং কৰিলেনে আপুনি সৰকাৰি ঘৰৰ বাবে আপুনি জিঅ' টেগিং কৰিলেনে নাই যদি কৰা নাই এতিয়াই কৰি লওক সৰকাৰি ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা সৰকাৰি ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা সময়সীমা বৃদ্ধি কৰা হ'ল জিঅ' টেগিংৰ সময়সীমা বৃদ্ধি কৰি দিয়া হ'ল জিঅ' টেগিংৰ সময়সীমা বৃদ্ধি কৰা হ'ল 31 মাৰ্চৰ পৰিৱৰ্তে 15 এপ্ৰিল শেষ সময়সীমা কৰি দিছে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা 31 মাৰ্চৰ পৰিৱৰ্তে 15 এপ্ৰিল শেষ সময়সীমা কৰি দিছে জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেগিং জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেগিং আপুনিও ঘৰতে বহি কৰিব পাৰিব জিঅ' টেগিংৰ কাম এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে কেঁচা ঘৰৰ ফটো দি আপুনি নিজেই কৰিব পাৰিব আপোনাৰ ঘৰটোৰ জিঅ' টেগিং জিঅ' টেগিংৰ নামত কাকো এটকাও দিব নালাগে এতিয়াৰে পৰা জিঅ' টেগিংৰ নামত এটকাও কাকো দিব নালাগে এতিয়াৰে পৰা যদিহে কোনোবাই আপোনাৰ পৰা ধন বিচাৰে এতিয়া লগে লগে খবৰ কৰক বিভাগত অন্নেখা পোৰ্টেলত আপুনি নিজেই কেঁচা ঘৰৰ বাবে ফটো আপলোড কৰিলেই লাভ কৰিব সৰকাৰি পকি ঘৰ ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে বিশেষ এটা পোৰ্টেল নাম হৈছে অন্নেখা পোৰ্টেল আৰু এই অন্নেখা পোৰ্টেলৰ জৰিয়তে আপুনি লাভ কৰিব সৰকাৰি ঘৰৰ বাবে ইতিমধ্যে আবেদন যদিহে আপুনি কৰা নাই তেনেহলে মাজত মাত্ৰ এটা দিন বাকি আছে আজি 13 তাৰিখ 15 এপ্ৰিললৈ শেষ সীমা 14 তাৰিখ দিনটো সময় বাকি আছে আপুনি এদিনৰ আপোনাৰ হাতত সময় আছে সৰকাৰি ঘৰ লাভৰ বাবে যদিহে আপুনি লাভ কৰা নাই তেনেহলে এতিয়াই আপুনি সৰকাৰি ঘৰৰ বাবে আবেদন কৰক কেঁচা ঘৰটোৰ হৈতে ফটো মাৰি আপুনি অন্নেখা পোৰ্টেলত আপলোড কৰক জিঅ' টেগিংৰ কাম আপুনি নিজেই কৰক জিঅ' টেগিং ইতিমধ্যে জীৱিকা সখীসকলে আৰম্ভ কৰি দিছে কৰিবৰ বাবে এই জিঅ' টেগিংৰ নামত কাকো এটকাও ধন আদায় দিব নালাগে সৰকাৰি ঘৰৰ নামত যদিহে কোনোবাই ধন বিচাৰিছে তেনেহলে এতিয়াই লগে লগে বিভাগত খবৰ কৰক এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে